এই মুহূৰ্তত জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি কৰিছে জিলা প্ৰশাসনে আৰু এই তিনিবিধৰ গৰাকী হ'লে হেৰুৱাব আপোনাৰ ৰেচন কাৰ্ড চাৰিচকীয়া বাহন চৰকাৰী চাকৰি এইসমূহ থাকিলে আপুনি লাভ নকৰে ৰেচনৰ সামগ্ৰী আৰু নিমিষতে ঘূৰাই দিব লাগিব আপুনি আপোনাৰ সেই ৰেচন কাৰ্ডখন জনাইছোঁ সবিশেষ খবৰ এটি ব্ৰেকিং নিউজ ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি কৰিছে জিলা প্ৰশাসনে আৰু এই তিনিবিধৰ গৰাকী হ'লে আপুনি নাপাব ৰেচন কাৰ্ডৰ সুবিধা ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব নিজৰ ৰেচন কাৰ্ড আৰু কঠোৰ ৰূপত এইবাৰ বিশেষ জাননী খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ আৰু ঘৰত চাৰিচকীয়া বাহন থাকিলে আপুনি নাপাব ৰেচন কাৰ্ড আৰু চাৰিচকীয়া বাহন কিনিলেই লগে লগে ঘূৰাই দিব লাগিব আপোনাৰ সেই ৰেচন কাৰ্ডখন আৰু চৰকাৰী চাকৰি থকা পৰিয়ালেও কোনো কাৰণতে নাপাব ৰেচনৰ সামগ্ৰী আৰু আয়কৰ ইনকাম টেক্স আদায় দিয়া পৰিয়ালে নাপাব ৰেচন কাৰ্ড আৰু ইনকাম টেক্স দিয়া পৰিয়ালৰ পৰা কৰ্তন কৰি লোৱা হ'ব ৰেচন কাৰ্ড আৰু চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কঠোৰ ৰূপত হোজাই জিলা প্ৰশাসনক দেখিবলৈ পোৱা গৈছে জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব কাৰ্ড আৰু খাদ্যৰ কঠোৰ ৰূপত বিশেষ জাননী জাৰি কৰিছে খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ঘৰত চাৰিচকীয়া বাহন থাকিলেই আপুনি নাপাব ৰেচন কাৰ্ড লগতে চাৰিচকীয়া বাহন কিনিলেই আপুনি লগে লগে ঘূৰাই দিব লাগিব আপোনাৰ সেই ৰেচন কাৰ্ডখন আৰু ৰেচন কাৰ্ডক লৈ কঠোৰ হৈ পৰিছে এতিয়া জিলা প্ৰশাসন এই তিনিবিধৰ গৰাকী হ'লে আপুনি নাপাব ৰেচন কাৰ্ড প্ৰথমতে যদিহে আপুনি আয়কৰ টেক্স দিয়ে লগতে চাৰিচকীয়া বাহন থাকিলে আপুনি নাপাব ৰেচন কাৰ্ড আৰু কঠোৰ ৰূপত এইবাৰ বিশেষ জাননী প্ৰদান কৰিছে খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ মিড ডে মিলৰ পৰা কণী আঁতৰালে বিজেপি চৰকাৰে মধ্যাহ্ন ভোজনত নাথাকিব কোনো কণীৰ ব্যৱস্থা আৰু পশ্চিমবংগৰ বিজেপি চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা বিৰোধীৰ আৰু এতিয়াৰে পৰা কণী খাবলৈ নাপাব চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে আৰু বিজেপি চৰকাৰে লোৱা এই হঠকাৰী সিদ্ধান্তক এতিয়া তুমুল বিতৰ্কৰ সৃষ্টি হৈছে জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এতিয়াৰে পৰা নাথাকিব কণী আৰু মিড ডে মিলৰ পৰা কণী আঁতৰালে বিজেপি চৰকাৰে লোৱা এই হঠকাৰী সিদ্ধান্তক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছে আৰু এতিয়াৰে পৰা কণী খাবলৈ নাপাব চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পশ্চিমবংগৰ বিজেপি চৰকাৰৰ এই সিদ্ধান্তক এতিয়া তীব্ৰ সমালোচনা বিৰোধীৰ আৰু ৰাজ্যখনত ইস্কনক দিব মিড ডে মিলৰ ৰন্ধাৰ দায়িত্ব আৰু শুভেন্দু চৰকাৰক কঠোৰ সমালোচনা তৃণমূল কংগ্ৰেছৰ বিধায়ক কুণাল ঘোষৰ আৰু বিজেপিয়ে মিড ডে মিলক লৈ ৰাজনীতি কৰিব নালাগে ইস্কনক ধৰ্মীয় সংগঠন আৰু ইস্কনেই আমিষ কেতিয়াও নিদিয়ে বুলি মন্তব্য কৰিছে আৰু বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এতিয়াৰে পৰা নাথাকিব কণী আৰু মিড ডে মিলৰ পৰা কণী আঁতৰালে বিজেপি চৰকাৰখনে সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ গৰজি উঠিল ৰাহুল গান্ধী CJPৰ প্ৰতিবাদক সমৰ্থন কৰি হুংকাৰ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে তেওঁ কৈছে যে ক্ষমা খুজি শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে জনাইছোঁ এটি ব্ৰেকিং নিউজ দেশৰ কোটি কোটি শিক্ষাৰ্থীৰ ওচৰত ক্ষমা খোজক শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে জনাইছোঁ সবিশেষ খবৰ এইবাৰ CJPৰ প্ৰতিবাদক সমৰ্থন কৰি ৰাহুল গান্ধীৰ হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে দেশৰ কোটি কোটি শিক্ষাৰ্থীৰ ওচৰত ক্ষমা খোজক শিক্ষামন্ত্ৰীয়ে আৰু নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে আৰু দেশৰ শিক্ষা ব্যৱস্থা এক বেপাৰলৈ পৰিণত হৈছে বুলি এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে মই কেতিয়াও শিক্ষা ব্যৱস্থাক এনেকুৱা হ'বলৈ নিদিওঁ বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে আৰু দেশৰ সকলো শিক্ষাৰ্থীয়ে ভাল আৰু উন্নত শিক্ষা পাব লাগে আৰু শিক্ষামন্ত্ৰীয়ে দেশৰ শিক্ষাৰ্থী সমাজক আতংকবাদী আখ্যা দিছে আৰু একচত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক প্ৰত্যাহ্বান এইবাৰ ৰাহুল গান্ধীৰ ইফালে
চণ্ডীগড়ত ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ NSUI কৰ্মীৰ আৰু ছাত্ৰক ন্যায় প্ৰদান আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী প্ৰতিবাদকাৰীসকলৰ আৰু CJPৰ প্ৰতিবাদক সমৰ্থন কৰি এইবাৰ ৰাহুল গান্ধীৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে। আমি জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। দেশৰ কোটি কোটি শিক্ষাৰ্থীৰ ওচৰত ক্ষমা খোজক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আৰু নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু দেশৰ শিক্ষা ব্যৱস্থা এক বেপাৰলৈ পৰিণত হৈছে বুলি এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে আৰু মই কেতিয়াও শিক্ষা ব্যৱস্থাক এনেকুৱা হ'বলৈ নিদো বুলি এক প্ৰকাৰ মন্তব্য কৰাৰ পৰিলক্ষিত হৈছে ৰাহুল গান্ধী। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ এক নতুন আঁচনি নৱজাতক লৈ 1 গ্ৰামৰ সোণৰ আঙুঠি উপহাৰ দিব আৰু অহা 15 ছেপ্টেম্বৰৰ পৰা চৰকাৰে আৰম্ভ কৰিব এক নতুন আঁচনি আৰু নৱজাতকক সোণৰ আঙুঠি উপহাৰ হিচাপে দিব চৰকাৰখনে আৰু জন্ম হৈ সন্তানে লাভ কৰিব 1 গ্ৰামৰ সোণৰ আঙুঠি। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ইটোৰ পিছত সিটোৰ ডাঙৰ ঘোষণা কৰিছে তামিলনাডুৰ বিজয় থালাপতি চৰকাৰে আৰু এইবাৰ জন্ম হৈ সন্তানক প্ৰদান কৰিব 1 গ্ৰামৰ সোণৰ আঙুঠি আৰু নৱজাতকক সোণৰ আঙুঠি উপহাৰ হিচাপে দিব চৰকাৰখনে আৰু অহা 15 ছেপ্টেম্বৰৰ পৰা চৰকাৰে আৰম্ভ কৰিব এই নতুন অভিলাষী আঁচনিখন আৰু নতুন আঁচনিৰ অধীনত প্ৰতিটো নৱজাতকলৈ এই উপহাৰ প্ৰদান কৰিব তামিলনাডু চৰকাৰে আৰু তামিলনাডুৰ বিজয় থালাপতি চৰকাৰে কৰিলে এই ডাঙৰ ঘোষণা। বছৰি প্ৰায় 755.83 কোটি টকা আবণ্টন দিব চৰকাৰে আৰু পিতৃ মাতৃয়ে সন্তান প্ৰাপ্তিৰ স্মৃতিৰ চিন হিচাপে পাব এই আঙুঠিটো আৰু মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে নৱজাতকক মামাক হিচাপে দিব এই বিশেষ উপহাৰ। অৱশ্যে চৰকাৰী হাস্পতালত প্ৰসৱ কৰা প্ৰসূতিয়েহে পাব এই সুবিধা আৰু আঁচনিৰ হিতাধিকাৰী হ'বলৈ প্ৰয়োজনীয় নথিপত্ৰ জমা দিব লাগিব অভিভাৱকে আৰু জন্ম হৈ এতিয়াৰে পৰা সন্তানে লাভ কৰিব 1 গ্ৰামৰ সোণৰ আঙুঠি। নৱজাতকক সোণৰ আঙুঠি উপহাৰ হিচাপে দিব বিজয় থালাপতি চৰকাৰে আৰু 15 ছেপ্টেম্বৰৰ পৰাই চৰকাৰে আৰম্ভ কৰিব এই নতুন অভিলাষী আঁচনিখন। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ। অহা 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে লিংক কৰিব লাগিব মোবাইল নম্বৰ, অন্যথা নাপাব আপুনি ৰেচনৰ সামগ্ৰী আৰু আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব আপোনাৰ মোবাইল নম্বৰ আৰু ৰেচন আনিবলৈ যাওঁতেও লগত নিব লাগিব লিংক থকা সেই মোবাইল ফোনটো। আপুনি জানি লওক 7টাকৈ বিশেষ প্ৰক্ৰিয়া। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অহা 31 জুলাইৰ পূৰ্বেই ৰেচন কাৰ্ডৰ গৰাকীয়ে লিংক কৰিব লাগিব মোবাইল নম্বৰ, অন্যথা নাপাব আপুনি ৰেচনৰ সামগ্ৰী। আধাৰ কাৰ্ডৰ সৈতে আপুনি ৰেচন কাৰ্ডত লিংক কৰাব লাগিব আপোনাৰ মোবাইল ফোনৰ নম্বৰটো আৰু ৰেচন আনিবলৈ যাওঁতেও আপুনি লগত নিব লাগিব লিংক থকা মোবাইল ফোন আৰু আমি জনাইছোঁ কি প্ৰক্ৰিয়া আছে। 1 নম্বৰ প্ৰক্ৰিয়া হৈছে হিতাধিকাৰীসকলে POS মেচিনত আঙুলিৰ ছাপ, OTP অথবা মুখমণ্ডল ভিত্তিক প্ৰমাণীকৰণ কৰিব লাগিব। 2 নম্বৰ হৈছে POS স্ক্ৰীনত হিতাধিকাৰীৰ পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ'ব লাগিব। 3 নম্বৰ প্ৰক্ৰিয়া হৈছে POS মেচিনত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব আৰু হিতাধিকাৰী উপস্থিত থাকিব লাগিব। 4 নম্বৰ প্ৰক্ৰিয়া হৈছে একোটা মোবাইল নম্বৰ একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন নহ'ব। আপোনাৰ এখন ৰেচন কাৰ্ডত এটাইহে মোবাইল নম্বৰ দিব পাৰিব আৰু 5 নম্বৰ হৈছে SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ এটা বিশেষ OTP প্ৰেৰণ কৰিব। লগতে কোৱা হৈছে হিতাধিকাৰীয়ে নিজৰ মোবাইলত OTP লাভ কৰি POS মেচিনত সেয়া অন্তৰ্ভুক্ত কৰিব। 6 নম্বৰত কোৱা হৈছে মোবাইল নম্বৰটো প্ৰাইমাৰী ভেৰিফাইড মোবাইল নম্বৰ হিচাপে চিহ্নিত কৰা হ'ব আৰু 31 জুলাইৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব লাগিব এইসমূহ কাম আৰু দৰং খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে জাৰি কৰিছে এই জৰুৰী নিৰ্দেশনা। 31 জুলাইৰ পূৰ্বেই ৰেচন কাৰ্ডৰ গৰাকীয়ে লিংক কৰিব লাগিব মোবাইল নম্বৰ আৰু অন্যথা নাপাব আপুনি ৰেচনৰ সামগ্ৰী। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ।
জিলাই জিলাই মুকলি কৰা হৈছে চৰকাৰী চাকৰিৰ বিজ্ঞাপন আৰু অন্তিম তাৰিখ হৈছে 10 জুলাই। আপুনি ক'ত কিদৰে আৰু কেতিয়া আবেদন কৰিব লাগিব আমি জনাইছোঁ সবিস্তাৰে খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি পৰিছে ভাল খবৰ। জিলাই জিলাই ওলাইছে চৰকাৰী চাকৰিৰ বিজ্ঞাপন আৰু প্ৰতিখন জিলাৰ বাবে ওলাইছে পৃথকে পৃথকে চৰকাৰী পদ। CWC আৰু JJP পদৰ বাবে কৰিব পাৰিব আপুনি আবেদন আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 10 জুলাই আৰু আবেদনৰ অন্তিম তাৰিখ 10 জুলাই হিচাপে নিৰ্ধাৰণ কৰিছে চৰকাৰে। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ উত্তীৰ্ণলৈ কৰিব পাৰিব আবেদন আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ শিশু সুৰক্ষা সমিতিত মুকলি হৈছে এই পদসমূহ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি পৰিছে ভাল খবৰ। আমি খবৰ জনাইছোঁ জিলাই জিলাই ওলাইছে এতিয়া চৰকাৰী চাকৰিৰ বিজ্ঞাপন। প্ৰতিখন জিলাৰ বাবে ওলাইছে পৃথকে পৃথকে চাকৰিৰ পদ আৰু CWC আৰু JJP পদৰ বাবে কৰিব পাৰিব আবেদন আৰু আবেদনৰ অন্তিম তাৰিখ 10 জুলাই হিচাপে নিৰ্ধাৰণ কৰা হৈছে। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ উত্তীৰ্ণলৈ কৰিব পাৰিব আবেদন।